হাই হেল্ল' আৰু আকৌ এবাৰ নমস্কাৰ। একচুৱেলি এই ভিডিঅ'টো যোৱা দেওবাৰৰ ঘপককে বনি যোৱা এটা প্লান। বনভোজ আকৌ বতৰ অলপমান ডাৱৰীয়া আছিলে যদিও খাম বুলি ক'লো যেতিয়া গোটেইকেইটা ওলাই দিলো আৰু আমাৰ বহুত দিনৰ মূৰত ড্ৰাইভাৰ আছেহি এইটো মাইনা এইকেইটা আছে এইটো বগানী বেগত পইচা আমি 300 তুলি যাব ওলাইছো দিছাংমুখৰ ফালে। তাৰ আগতে আহি কিন্তু গাড়ীখন অলপমান ধুৱাই লৈছো। ধূলিয়ে পুত খাই আছিলে, কেনেকুৱা লেতেৰা হৈ আছিলে মানে। মই বোলো মুখ ঢাকিবলগীয়া তহঁতৰ কি হৈছে ইমান। বজাৰ সময় আমি চব ইয়াতে কৰি চিধা ৰাওনা হৈছো দিছাংমুখৰ ফালে। তাজে লোকুৱা বস্তা এটা পালে এইটো লৈ আহিছে ঢাকি মেলি। একচুৱেলি সেই গাড়ীখনৰ পৰা পৰিলে গমেই নাপায়। আপোনাৰ কি পৰি আহিলে? আপোনাক এটা পৰি আহিলে বছৰটো শেষ হবলৈ এতিয়াও আৰু এমাহ আছেই আৰু আমাৰ এইফালে বনভোজৰ চিজন ষ্টাৰ্ট। আৰু যোনে যি নকওক দিছাংমুখৰ নিচিনা বেষ্ট পিকনিক স্পট ক'তো হ'ব নোৱাৰে। এতিয়া কিমান কি হয় নাজানো, বাকী এইফালে চবেই খায়ে আছে গ্ৰীণ পিচ লৈ আহিছে। কি লৈ আহিছো আজি ইয়াত? একচুৱেলি মই ভাবিছিলো গাহৰি বনাম বুলি, কিন্তু উপায় নাই, গাহৰিটো বন্ধ হৈ আছে। খাই লৈ আহিছো। পানী নাই বুলি চবেই ভয় কৰিলে, তাজ গুচি গ'ল। সেইটো চাই এই তাজ খৰিচে চুট কৰিছে এটা। কি কৰিছে? আমি আজি ঠাণ্ডা বতৰ গোলমং খাম। জুতি লগাই লৈছো। কি দিছে? দালচেনি, ইলাচি আৰু লং। সুভাষদা কি কৰি আছে? মুখত কি খাই আছে? নাচি আছে। ঠাণ্ডা পৰিছে, আজি ওলমং খাম। খানাৰ প্ৰথমতে আমি আৰম্ভ কৰিছিলো সেই চাকনাখিনি, মানে ব্ৰইলাৰৰ সেই ছালখিনি। আজিৰ খানাত পিছে আমাৰ হাঁহ আৰু ব্ৰইলাৰহে আছিলে। গাহৰি মই বিচাৰিছিলো যদিও অলপমানো নাপালো কিন্তু। আৰু এইফালে আমাৰ মাইনাই গোটা মছলা ভাজি আছে হাঁহৰ কাৰণে। পিছে সি ভাজিছে হয়, খুন্দনা নানিলে। তাক সুধিছো ভাজিলি হয়, পিছে খুন্দিবি ক'ত? কিন্তু ইমান কেইটা ল'ৰা আছো, কাৰোবাৰ নহয় কাৰোবাৰ মূৰতটো আইডিয়া এটা আহিব ন। আৰু এইফালে মই চাকনাখিনি ওলোৱাৰ লগে লগে এটাই চিপছৰ পেকেটত চাকনাখিনি ভৰাই থৈছে। প্লেটত ওলালে হেনো চব খালী হৈ যাব। আৰু কৈছিলো ন মছলা পিচিবলৈ আইডিয়া ওলাই যাব বুলি। এই আইডিয়াটো পিছে যোৱা বছৰ ভাইৰেল হৈছিলে। গাড়ী চকাত এনেকে মছলা পিছা যোৱা বছৰ আপোনালোকে দেখিছে চাগে। আজি আমিও সেইটোকে ট্ৰাই কৰিলো আৰু হয়ো হয়, কামো বনি গ'ল। মছলা একদম গুৰি হৈ ওলাই আহিছে। এতিয়া হাঁহ খোৱাৰহে কথা আৰু। এইটো কি হ'ব চিন্তা? এইফালে পিঁয়াজৰ পাত কাটি আছে। তাজে পানী আনিছো বেচাটো। হৈছেনে ৰাইজ সকল? হৈছেনে? লাগিব আৰু 10 মিনিট। ভাবিছিলো এখন গাহৰি পৰা অপেনিং কৰিম বুলি, কিন্তু মানে এতিয়া উপায় নাই, গাহৰিটো চিপছাৰত বেন হৈ আছে। হাঁহেদি কাম চলাব লাগিব। হাঁহ বনাব প্ৰথম নহৰু গ'ল। আজি খাই ভাল পাব দেই। আজি হাঁহ মাংস বনাব। গাহৰি গোটেই পেষ্ট খিনি দিছে। হাঁহ মাংস বনাই আছে। এখন নতুনকে আহি গাহৰি বনাবলৈ আহিছে, কিন্তু হাঁহ মাংস বনালে আজি কোনে বনোৱা হাঁহ খাবা? আজি কোনে বনোৱা হাঁহ খাব? সুমন, আজি কোনে বনোৱা হাঁহ খাবি? আজি আমাৰ অভিজিতাই গাহৰি বনাইছে। আজি গাহৰি মেইন নহয়, আজি হাঁহ মেইন বনাইছে। মা মছলা চব ৰেডি কৰি। মা মছলা তোৰ মা ক'ত গ'ল? এই চিকেন মছলাটো একদম মানে চিক্ৰেট। এইখন কেৰাহী একচুৱেলি গাহৰি বনাবলৈ আহিছিলে, কিন্তু আজি গাহৰি এতিয়া বেন কৰি থৈছে। চ' এতিয়া হাঁহ মাংসই বনাইছে। এতিয়া হাঁহ মাংস চিকেন মছলা দেই, তামাম মাংস বনাই। এতিয়া আমাৰ সুমনে মছলা দিব। চিকেন মছলা আমাৰ দেৱজিত আমাৰ চলাটোৱে এই আমাৰ অভিজিত চিকেট মছলা হাঁহ মাংস দেই। গুৰি নাখাওঁ কেলা। এই আমাৰ অভিজিত গাহৰি মেইন দেই। হাঁহ মেইন হ'লেও তেওঁৰ ভাগৰ গাহৰিয়ে মেইন দেই।
আমাৰ শিৱসাগৰ বাকী ডিব্ৰুগড়ত গৈ পিনি ভদ্ৰ হৈ থাকিলে এই শিৱসাগৰ বাকী ডিব্ৰুগড় থাকি এই ল'ৰাটো আমাৰ ভোটৰ কাৰ্ডো বনালে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ডিব্ৰুগড় বনালে কেলে খাই যাব লাগিব আমি লগৰ পাগল লগৰ তেনেকে খাই ভাইটি এইটো এটা ভাইটি মেগী বয় এইটো এটা ভাইটি বেছি অভাৰ লাষ্ট কেইটা কবি নি 100 দিতে আৰে ভাইটিটো না দিয়ে অংগে হিলা আছ নি এ জানজো ইমান লাষ্ট কেলে জেংগো জেংগো গাহৰি নাই আজি হাঁহ গাহৰি নাই আহক আহিলে হ'ল আহক এ আহক ইমান গাহৰি নাই নহয় গাহৰি নাই আমি হাঁহ বনাইছো আজি চব কালাৰ চব আৰু গুটি আলু চব আলু দিছিলে আলু অংগীৰে দিছে দেই আলুটো অংগীৰে দিছে বেয়া হৈছে দা ভণ্টি দুজনী মানে বিচাৰি ফুৰিছে চুগাৰ টাছত নহ'লে আমাৰ প্ৰব্লেম হয় দুজনী ভণ্টি বিচাৰিছে তাতে আছে মাছ বান্ধে কি দিছে আৰু শেষত নাৱৰীয়াজনে মাছো মাৰি আনি দিলে চাঙৰ বৰালি এইটো টেষ্ট কেনেকুৱা হ'ব ভাবক চিৰিয়াছলি কৈছো দামো বহুত কমতে পাই গলো মুঠতে যেনেকে নহওক চিজনটো প্ৰথমটো বনভোজ একদম আমাৰ আল্টিমেট গৈছে এইফালে ৰামধেনু ওলোৱাৰ লগে লগে চব খানাত বহি গ'ল আৰু আমি খানা যেনেকে খাইছো শেষত কিন্তু চব চাফা কৰি মেলি জ্বলাই থৈ আহিছিলো তাজে ভনীয়েকক লগ পালে এইফালে ভণ্টি এই হ'ল লিজা নহয় কি চৰি আৰু প্ৰায় 4 বজাৰ লগে লগে বেলিও ডুবিব ললে অহা দেওবাৰে পিছে আকৌ এটা বনভোজ খাম কেনেকুৱা লাগিলে